আপোনালোকে এইটো ভিডিঅ'টো চাওকচোন লাষ্ট নাই লগা তহঁতৰ ঘৰ লাজৰ কথা ক'লাহে ভণ্টি তুমি যে যিটো ভিডিঅ' দেখুৱালা এতিয়া মই দেখুৱাইছো এইটো তুমি এবাৰ চাই লোৱা কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে ইয়াত ভাড়া কৰি আছে ভাড়া কৰি থাকে যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনো তাক আঙুলি টুৱাব নোৱাৰিব সেই কোনে দিছে এবাৰ চাই লোৱা বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বোলে শুনিলা নহয় তুমি কথাটো তুমি অসমীয়া হয় নহয় মোৰ সন্দেহ আছে মই অসমীয়া হয় নহয় তোমাক ক'বলৈ নাযাওঁ কিন্তু তুমি যি মতে কথাবোৰ কৈছা এজন খিলঞ্জীয়া অসমীয়াই এই ধৰণে কেতিয়াও নকয় মানুহে নিজৰ পইচা খৰচা কৰি নিজে কষ্ট কৰি ঘৰ বনাই ৰেণ্টত দিয়ে আৰু নগাঁৱৰ মানুহ যে তাত থাকিব নোৱাৰিব কৰ্ম কৰি খাব নোৱাৰিব কোনখন এৰিয়াত লিখা আছে এতিয়া তুমি এজন খিলঞ্জীয়া মুছলমানৰ কথা শুনি লোৱা এবাৰ ভালকৈ এজন খিলঞ্জীয়া মুছলমানে কথাবোৰ ভাবি চিন্তি ক'ব লাগে ঠিক আছে তেতিয়া ভাল লাগে নহ'লে আমি লাজ পাওঁ ন এজন খিলঞ্জীয়া মুছলমানে কথা ভাবি চিন্তি ক'ব লাগে আপুনি নগাঁৱৰ পৰা মানুহ থাকিব দিয়ক আপোনাৰ ভাড়া ঘৰত আপুনি বৰপেটাৰ পৰা মানুহ থাকিব দিয়ক আপোনাৰ ভাড়া ঘৰত কাৰো ক'বলৈ একো নাই কথাটো প্ৰশ্নটো ক'ত আপুনি বুজি পাইছেনে এই উচ্ছেদ কেলে হৈছে আপুনি বুজি পাইছেনে দল সংগঠনে কেলে আজি এই মিয়া মানুহক ৰাখিব বিচৰা নাই উজনিত কাৰণটো জানে নি আপুনি একো কাৰণ নাজানে আপুনি একো বুজাই নাই অলপ তবলিগত ঘূৰিছে নেকি বাৰু আপুনি জানেনে কিয় উচ্ছেদ চলোৱা হৈছে বা আজি এই দল সংগঠনসমূহে কিয় এই আপোনাৰ ঘৰে ঘৰে অভিযান চলাই পেলাই খবৰ লৈ আছে ক'ত আছে না আছে মিয়া মানুহ ক'ত আছে না আছে আপুনি জানেনে কাৰণটো নাজানে চাগে আপুনি নগাঁৱৰ মানুহক ভাড়া দিয়ক আপুনি ধুবুৰীৰ মানুহক ভাড়া দিয়ক ক'বলৈ কাৰো একো নাই তাত কিন্তু প্ৰশ্নটো তেতিয়া উঠিব সেই মানুহখিনি যিখিনি মানুহক আপুনি ঘৰ ভাড়া দিছে সেই মানুহখিনিয়ে অসমৰ সভ্যতা সংস্কৃতি মানি চলে নে নাই নে তলে তলে অসমৰ মানুহকে কাফিৰ বুলি কয় নেকি নে তেওঁলোক তেনেকুৱা চিন্তাধাৰাৰ মানুহ নেকি যে অকল আমাৰ ধৰ্মটোৱে ভাল বাকী সব ধৰ্ম বেয়া ধৰ্ম তেনেকুৱা চিন্তাধাৰাৰ মানুহ নেকি আপুনি সেইখিনি চালাজাৰা কৰিছে নাই সেইখিনি চালাজাৰা কৰি ভাড়া ঘৰত দিব বুজি পাইছে নাই নগাঁৱৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে বুলিয়ে ভাড়া ঘৰ দি নিদিব কাৰোবাৰ ওচৰত আধাৰ কাৰ্ড আছে বুলিয়ে পেন কাৰ্ড আছে বুলিয়ে ভাড়া ঘৰ দি নিদিব ভাড়া ঘৰ দিয়াৰ আগত ভাবি ল'ব এবাৰ সুধি ল'ব তুমি অসমৰ সভ্যতা সংস্কৃতিখিনি মানি চলানে অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি তুমি মানি চলানে অসমৰ বৃহৎ সনাতনী সমাজক তুমি কাফিৰ বুলি কোৱানে অকল তোমাৰ ধৰ্মটোৱে ভাল বাকী সব ধৰ্ম বেয়া এনেকুৱা কিবা চিন্তাধাৰা লৈ চলানে অসমৰ বহাগ বিহু কাতি বিহু মাঘ বিহু পালন কৰানে ভাৰত মাতা কি জয় বন্দে মাতৰম কোৱানে ঠিক আছে এইবোৰ সুধি ল'ব এনেইটো একো বুজাই শুনাটো কাণ্ড জ্ঞান নাই এটা ভিডিঅ' বনাই দিছে তহঁতৰ নিচিনাকে দালালি কৰি পেলাই খোৱা নাই নহয় মিয়া যাতে গম পাইছ নে নাই মিয়া কৈ তহঁতে মিয়াক পুৰা অশান্তি কৰি পেলাই ইমান শাস্তি দি আছ মিয়া বুলি নকয় মুছলমান বুলি এটা সম্বোধন দিয়া যায় অসমৰ প্ৰেক্ষাপটত বৰ্তমান কেনেধৰণৰ ক'ত কি হৈছে চাই লচোন তুমি ভিডিঅ'টো এবাৰ ভালকে অৰিজিনেল ঘৰ ক'ত আপোনালোকৰ মাজুলী চামধৰা ঘৰটো বনাই যে আছে কাটি কুটি কিয় মাটিখিনি কাৰ আপোনাৰ নিজৰ কাৰ পৰা কিনি লৈছিল নথিপত্ৰ আছে চৰকাৰী মাটি হয়নে নহয় চৰকাৰী মাটি যদি কেনেকে কিনিলে কিনিছো 50 টকাতে কিনিছো কিনি পেলাই কাৰ পৰা কিনিছিলে নানাৰ নাম কি কিনা নাম আছে ৰহমতুল্লাহ বিক্ৰী কৰিছিল এইখিনি যদি চৰকাৰী মাটি এইটো চামধৰা ঘৰ হয়নে নহয় এইটো চামধৰা ঘৰ এইটোতো গড়টো হয়নে নহয় আহোম যুগত বনাই থকা গড়টো হয়নে নহয় যদি হয় এইটো চৰকাৰী মাটিত আপোনালোকে কেনেকে কিনিবলৈ পালে আপুনি জানে নাজানে চৰকাৰী মাটি কিনা বিকা চবে চলি আছে বিক্ৰী কৰি সেই খাই আছে তেনেকৈ আহিছে চবেই কিনি আছে আপোনাৰ নামটো আপোনাৰ অৰিজিনেল ঘৰ ক'ত আপোনাৰ উত্তৰ ফটাকলং কিমান দিনৰ পৰা বসবাস কৰি আছে ইয়াত 14-15 বছৰ 14-15 বছৰ তাৰ ঘৰ তাতে আছিলে তাৰ পৰা আহিবলগীয়া কিয় হ'ল ইয়াত খেতি কৰিলে গৰু ছাগলী খাই পেলালে সেইটো কাৰণে খেতি কৰিলে ইয়াতে আপোনাৰ ঘৰ বনাই ল'লে ঘৰৰ পৰা হ'ব 30 বছৰ 30 বছৰ আগৰ পৰা আপোনালোকে ঘৰ বনাই বসবাস কৰি আছে নহয় মইতো তাতে থাকো তাতে থাকে
ইয়াতে যে ঘৰসমূহ যে আছে মানুহবোৰ ক'ৰ? মানুহবোৰ এইখিনিৰো আছে, কাঠপৰাৰো আছে। কাঠপাৰা কাঠপৰা পৰা ইয়াত ঘৰ বনাইছে। এইটোতো চৰকাৰী মাটি, এইটো চৰকাৰী মাটি এনেকৈ ঘৰ বনাই থাকিব পাৰে জানো? আৰু তুমি এবাৰ চাই ল, মিয়া 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 তুমি যে কৈ আছিলা, এই মিয়া কেলেই পাৰে জানো? বেয়া পাই চাই ল তুমি। চৰকাৰী মাটিততো এনেকৈ ঘৰ বনাব নোৱাৰে। দেখিলা চামধৰা গড় হয়, চামধৰা গড় হয়। তুমি এজনী খিলঞ্জীয়া অসমীয়া জীয়ৰী হিচাপে লাজ পাব লাগিছিলে। তুমি এইবিলাক ভিডিঅ' দেখি যে তুমি ওকালতি কৰিব আহিছা। এইটো আৰু এটা ভিডিঅ' দিছে, এইটো চাই লোৱা তুমি, তাৰপিছত ধুনীয়াকৈ বুজি ল'বা কথাবিলাক দেই। কৰিলে আপুনি হাইটটো চালেও গম পাব, আৰু হাইট আছিলে তেওঁলোকৰ সীমাত, তেওঁলোকে হাইট ফিল আপ কৰি দিলে, ঠিক আছে। তাৰপিছত ইয়াত কি হৈছিলে, আমি আপোনাৰ এই পিছফালে যিখিনি মানে তুমি ইয়াক সমৰ্থন কৰিব লাগে নে কি কৰিব লাগে? ৰাইজে আছিলে, ভিডিঅ'টো বনাব পাৰিছিলা, বনাই দিলে নহ'ব। ইয়াত তুমি যে মুছলিমৰ কথা কৈছা, মুছলিমৰ কথা কোৱা নাই নহয়। মিয়া বেলেগ আৰু মুছলিম বেলেগ। খিলঞ্জীয়া যিখিনি ইয়াৰ পৰা যাব লাগিব কিবা বুলি কোৱা নাই কেতিয়াও। মতা মানুহ থাকোতে ইমান সাহস, তোক কি ইউজ কৰিব লাগে? সৰুৰ পৰা মাত দুধ খাই মানুহ তোক কি ইউজ কৰিব লাগে? এইটো কথা কোৱা নাই। তই একবাৰ ইউজ কৰিব দিয়া কৈছিলি যে কি ইউজ কৰিব লাগিব লাগে তোক? তই 10,000 টকা দিম কৈছিলি যে, তই একবাৰ ইউজ কৰিব দিয়া কৈছিলি, কি ইউজ কৰিব খুজিছিলি তই? তোক ইউজ কৰিবলৈ কি লাগে? মাত দুধ খাই তোক কি ইউজ কৰিব লাগে সেইটো ক তই? তোক কি ইউজ কৰিব লাগে সেইটো কথা ক। মোৰ নালাগে, তই কৈছিলি যে শুনিলা নহয় ভিডিঅ'টোত, এইটো ভিডিঅ'ত আৰু এইখিনি মাটি কেনেকৈ দখল কৰি আছে। আৰু তোমাক যিদিনা ইউজ কৰিব সেইদিনাখন তুমি গম পাই যাবা কেলৈ আচলতে খেদিব লাগে, কি কৰিব লাগে। তোমাৰ মুছলিম গোটেই জাতিটোৰ কথা কোৱা নাই, মুছলিম জাতিটোক কেতিয়াও খেদা কথা কোৱা নাই। ইয়াত কৈছে যিসকল মিয়া বাংলাদেশী কথা, গম পাইছা না? সন্দেহযুক্ত, যিখিনি সন্দেহযুক্ত বুলি কয়। তুমি বহুত জানিবলৈ বাকী আছে, গম পাইছা নহয়? তুমি এতিয়া ভিডিঅ' এটা দিলেই নহ'ব, বহুত কথা তুমি জানিব বাকী আছে, তুমি অধ্যয়ন কৰিবা বহুত। তোমাক আমাৰ অসমীয়া এগৰাকী জীয়ৰী হিচাপে কৈছোঁ, তুমি যি টি ভিডিঅ' দি নাথাকিবা বাংলাদেশী পক্ষত, এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পৰৱৰ্তী সময় নিদিবা। প্ৰথমে অধ্যয়ন কৰি ল'বা, যেতিয়া তোমাৰ লগত হ'ব তেতিয়া তুমি গম পাবা, গম পাইছা নহয়? এতিয়া তোমাৰ লগত হোৱা নাই, তেতিয়া উপলব্ধি কৰিব নোৱাৰা। যেতিয়া তোমাৰ লগত হ'ব, তোমাৰ ঠাইডোখৰত হ'ব, তেতিয়া তুমি সেই কথা উপলব্ধি কৰিবা। তেতিয়া উপলব্ধি কৰি কোনো লাভ নাই মানে।